জানমণি 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 ঐ তোৰ হ'ল নে আহ আকৌ ঐ আহ ক সদায় তোৰ কাৰণেই আখৰলে দেৰি হয় এই ৰহ গৈছো ইমানো তেটো ফালি মৰিছ কিয় কি হলো মৰটি কেজনী পিনটো মাৰিবলৈ শান্তি নিদিলে মানে হ'ব বল ৰাস্তাতে পিন মাৰি লবি কি সদায় আখৰা দেৰিকে পাওঁগৈ কাৰণে আনৰ কথা শুনিবলগীয়া হয় আই মাক নাইকিয়া এখন ঘৰ তাতে ঘৰখনৰ মই ডাঙৰ যি গোটেই সমস্ত কাম বন কৰি আজৰি হৈহে ওলাব পাৰোঁ আৰু ৰচোন এই কোন বাপৰ পোৱালি তহঁতক কথা শুনাই বুলি কৈছ তাৰ নাম কচোন তাক যদি ডিঙিত ধৰি চুচৰাই আনি হাঁহ মুচৰাই দি মুচৰিব নোৱাৰো নহয় তেতিয়া মোৰ নামো জানমণি নহয় কৈ দিছোঁ মই বা তই কাৰ ঘৰৰ হাঁহ মুচৰ হাঁহৰ মাংস বনালে কিন্তু মোলেও অকণমান থবি মই বৰ ভাল পাওঁ ধেই দেচোনি শুন এই তই ঘৰতে থাকিবি দেউতাৰ আহিব হ'ল চাগে এই দেউতাৰ ভাতকেইটা বাঢ়ি থৈ গৈছ তই খাবলৈ কৈ দিবি দেই নাই মই এই মদাহী তোৰ লগত নাথাকো দেই ময়ো তোৰ লগতে যাওঁ হয় নেকি হ'ব বল 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 মৰিমে তোক নাপালে মই মৰিমে ধেত কি পাগল আমি এইবোৰ তই এতিয়াও ইমান ডাঙৰ হোৱা নাই যে এইবোৰ কথা কবি এইবোৰ কথা বাদ দে পঢ়া শুনাত অলপ মন দে এইবোৰ কথা যদি তোৰ বাইৰে গম পায় তইতো মৰিবিয়ে ময়ো মৰিম মই এটা কথা বুজি নাপাওঁ তুমি প্ৰতিটো কথাত বাক কিয় টানি আনা তোমালোকচোন লগৰেই লগৰ হলে কি হ'ব সেইজনী কবলেহে কি গুণ্ডামি তাইৰ ছোৱালী নহয় যে একেবাৰে গুণ্ডাহে মাৰো মাৰোকে থাকে এনিটাইম ধন য'ত মন ত'ত বুজিছ হ'ব তহঁতে ইমান কনফিউজ হ'ব নালাগে মই আমাৰ ভাইটি ধনৰ কথা কোৱা নাই নহয় মই কৈছোঁ টকা পইচা মানে মানি সেইটো হয় বাৰু কিন্তু এইবাৰ কালেকশ্যনটো বৰ ভাল নহ'ব নেকি ধেই তই কেলে চিন্তা কৰিছ তাৰে এইবিলাক গোটেই টেনশ্যনৰ চলিউশ্যন মোৰ হাতত আছে তই এবাৰ চাই থাক যে বিহুৰ আগে আগে কেনেকৈ মই বহুত পইচা ইনকাম কৰি দিম ৰচোন আমাৰ নাচনীবোৰ কি হ'ল আজি তাকেহে ইমান দেৰি হ'ল এতিয়ালৈকে অহা নাই আৰু আমাৰ ইফালে বিহুলৈকেতো বেছি দিন নাই আখৰাৰ সময়ত যদি সময়ত নাই নহয় আমাৰ বিহু হ'লেই আৰু চাই থাক তাতে আমাৰ বিহু দলৰ নাম এটাওতো আছে আজি কিবা এটা ক'ব অলপ ষ্ট্ৰিক হ'ব কথা এটা কলীয়া কৃষ্ণ নাহিলে জানো কুপিসকল আহিব সি মোৰ নামতহে ভাই আৰু মই এটা কথা বুজি নাপাওঁ সি যে ছোৱালীবিলাক কেনেকে পতাই লয় নহয় আৰু মোৰ তহঁতে মোলৈকে চা মইতো ছিংগল হৈ এনেকে মৰি যাম কোনোবা দিনা এতিয়া নমৰিবি বিহুৰ কথা আছে এনে মোটাটো কাৰ কি মোটাটো কাৰ মোটা ধনটো কাৰ ভালকে ক দিব আৰু কোনোবাই দিলে হয় নহয় কোনোবাই তাকেতো দিব লাগে কি হা নহয় মানে বা কি নহয় মানে হয় মানে ক'বলৈ আহিছ ইয়াৰ লগত তোকো একেবাৰে চৰিয়ে গাল ফালি দিম আৰু হাত এৰ বুলি কৈছো নহয় এৰিছনে এৰ বুলি কৈছো নহয় এৰ জানমণি তই যেনেকুৱা ভাবিছ তেনেকুৱা একো নহয় ন তোক মই কিবা সুধিছো আৰু তই ধনৰ ভনীয়েকৰ লগতহে আহিম বুলি কৈছিলি ইয়াৰ লগতে ওলমি আহিলি যে তাহাঁতি ক'ত তাহাঁতৰ লগতে আহিছিলোঁ ভৰিটো মুচুকা খোৱাৰ কাৰণেহে ইয়াৰ লগত আহিলোঁ হয়নে
মুখে মুখে উত্তৰ নিদিবি চাওঁ এইফালে যা আৰু তই কাৰ কঁকাল ভাঙিছে কাৰ ভৰি ভাঙিছে গোটেই গাঁওখনৰ দুখৰ বুজাৰ ঠিকাটো তই লৈ থৈছ নেকি যাৰটো ল'ব লাগে তাক আওকাণ কৰ ঐ ভেবালাগি কি চাই আছ যা বুলি কৈছ নহয় যা গৈছো ঐ তহঁতে সোনকালে আহিবি এইকেইটা ভৰিহে চকা নহয় নহয় আৰু তোক মই আজি নেৰিছো ঐ ৰচোন গাঁৱৰ মানুহে দেখিলে কি ক'ব মাৰধৰ নকৰিবিচোন ঐ বাই ভনীৰ মাজত এনেকৈ কাজিয়া নকৰে নহয় বৈ আখৰালৈ যাওঁ দেৰি হৈছে অ' বা এইবোৰ কাজিয়া আমনি লাগিছে আৰু বৈ যাওঁ ঐ চাচা বা আগে আগে আমাৰ কৃষ্ণ কলিয়া পিছে পিছে গোপী ৰাসলীলা কৰি থাকোঁতে চাগে সিহঁতৰ আহিবই সময় নহ'ল 1600 গোপীৰ মাজত কৃষ্ণ কলিয়া এই তোৰ ঢোলটো কি হ'ল ঢোল ঢোলটো চোৱাবলৈ দিলোঁ নহয় ঐ ঢোলটো সোনকালে আনিবি আনিব লাগিব তাকনো কিয় কামোৰ দি থাকো ডাঙৰ এটা মানুহৰ আগত তেনেকৈ ক'লে বেয়া পায় নহয় ৰচোন সৰু ককাৰ কাৰণে তোৰ হ'বলৈ মনটো কান্দিছে মোৰ কাৰণে তোৰতো এদিনো বেয়া লগা নাই হে ধেই নহয়ও ডাঙৰ দা তই যে কি ভাবি থাক আকৌ দেৰি হৈছে ঐ তহঁতি আহিলি ইমান দেৰি কৰিলি যে এই জানমণিৰ কাৰণেই দেৰি হ'ল এই হ'ব বল বল 1 মিনিট তহঁত ক'তো যাব নোৱাৰ ময়ূৰী শুনচোন এইফালে হয় দাদা আচ্ছা মোক এটা কথা কচোন আখৰলৈ আহোঁতে তহঁতৰ ইমান দেৰি কেলে হয় আৰু মই এটা কথা বুজি পোৱা নাই যে তহঁতে যদি ৰাস্তাই ঘাটে এনেকৈ প্ৰেম কৰি থাক নহয় আমাৰ বিহুখন বিহু হৈ নাথাকিব আৰু কিমান কষ্ট কৰি আনি বিহুখন পাতিবলগীয়া হৈছে গম পাইছনে তহঁতে মালটো বহুত গৈছে অ' ইহঁত কি পইচা তোক মানে হয় নেকি সময়ৰ মূল্য বুজি পোৱা মানুহে তেনেকুৱা কথা ক'লে ভাল তোৰ দৰে বেকাৰ মানুহে এনেকুৱা কথা ক'লে শোভা নাপায় অ' ককাইদেউ অ' বা বলচোন ইয়াৰ পৰা এইবোৰ কৰি থাকিবলৈ সময় নাই এই ৰচোন কিহৰ প্ৰেম প্ৰীতিৰ কথা ক'বলৈ আহিছ প্ৰথমতে তোৰ মানসিকতাটো ঠিক কৰি ল তই মুখে মুখে কথা ক'বলৈ আহ আৰু তোৰ নিজৰ অস্তিত্ব কি চালা মদাহীৰ জীয়েক আগতে তই তোৰ মানসিকতা সলনি কৰিবি তাৰপিছত মোক কবি অঁ সেইটোৱে অলপ কমাই খাব লাগে বাপেকে তই চুপ থাক হ'ব তহঁতক জানৈ আহ চাই ল'ম এ বল আপুনি আজিয়ে যে এনেকুৱা কথা ক'লে নেক্সট টাইম যাতে নকয় বা ইয়াৰ পৰা বৈ এনেকুৱা মানুহৰ লগত মুখ লেতেৰা কৰিব নালাগে মাতো আজি বিহুৰ আখৰালৈ নগলি নেকি কিয় মই নগ'লে আখৰা নহ'ব নেকি ধেত তেনেকৈ কিয় কৈছ ককাইৰ ভনীৰ লগতে গোটেই গাঁৱৰ ল'ৰা ছোৱালী মুখা ওলাই গৈছে বছৰটোত বিহু এবাৰহে আহে আৰু আমাৰ সোণাৰী গাঁৱৰ বিহুযোৰাৰ নাম সকলোৰে মুখে মুখে ককা দেউতাৰ দিনৰ পৰাই বিহুযোৰাৰ নাম আছে বেলেগ প্ৰতিযোগী আমাৰ বিহু দলটিক হৰুৱাবলৈ ভয় কৰে তাহাঁতি উঠি অহা প্ৰজন্মইতো বিহু দলটিক জীয়াই ৰাখিব লাগিব আই এম নট ইণ্টাৰেষ্টেড পা এইবিলাক লেকচাৰ মোৰ আগত নামাৰিবি তোৰ যদি কাম নাই তয়ো আখৰ লেখি যাগে যা উফ ৰাম আজিকালি ল'ৰা ছোৱালীবিলাক যে কোন দিশে গতি কৰিছে আৰু হেৰি আপুনি আহি ইয়াত ৰৈ আছে ছোৱালীজনীয়ে ফোন কৰি আছে অথনিৰ পৰা তাইক লৈ আহকগে ভেবা লাগি মোলৈ কি চাই আছে হে ৰ'বাহে আগবঢ়াই আনিব পৰা কাৰোবাক পাওঁ নেকি তাকেহে চাই আছোঁ
3 বছৰৰ মূৰত ছোৱালীজনী ঘৰলৈ আহিছে, বাপেকৰ গাত কথাই নাই। কেনেকুৱা বাপেকো এইটো? হেৰা, তোমাতকৈ মই বেছি সুখী। বুজিছা, কি কৰিম কি নকৰিমকৈ আছোঁ। বুজিছা, ৰাতিটো মই খোৱাই নাই। তাই চালানী মাছ যে বেয়া পায়, সেইকাৰণে লোকেল মাছ কেইটামান খুৱাম বুলি ভাবিছোঁ। মই সেইকাৰণে ঘৰতে থাকিম। এই তিনিআলিলৈ কোনোবা যোৱা আছে নেকি, তাকে মই চাই আছোঁ। বৰ লোকেল মাছ খুৱাব একেবাৰে। অ' খুৰা খুৰী ৰৈছে? অঁ ৰৈছোঁ। এফালে আহাচোন, এফালে আহা। ঐ ক'ত যাওঁ? এইফালৰ পৰা আহোঁগৈ। ধন লগ পালোঁ, ভালেই হ'ল। দোকান খুলিবলৈ যা হ'বলা। দোকান দেউতাই খুলিলেই, মোৰহে অকণমান দেৰি হ'ল। ভালেই হ'ল দে। আজি আমাৰ ছোৱালীজনী আহিব নহয়। তেনেহ'লে তই এটা কাম কৰচোন, এই তিনিআলিৰ পৰা ছোৱালীজনী আগবঢ়াই লৈ আন। কি ঘৰত গাড়ীখন থাকোঁতে তাই কি ইয়াৰ লগত চাইকেলখনত আহিব? হে, তুমি ৰ'বাচোন। ধন, তই পাৰিবিনে বাৰু? ঠিক আছে বাৰু, মই লৈ আহিমগৈ। এইজনৰ পৰা মানে? হেৰি নহয়, ৰ'বা, ক'ত যোৱানো? বিহু পাইছেহি, দুই এষাৰ কথা পাতোঁ। এইফালে আহক। কওকচোন দাদা। এনেই কোনফালে যা? দাদা? কোন দাদা? মোক কানৈ বুলি মাতিবা। কানৈ বুলি মই ফেচাছ। ফেচাছ? ফেচাছ নহয় অ', ফেমাছ। সেইটো ধন। তুমি শৰৎ বৰকাকতি ছোৱালী আদিতি বৰকাকতি নহয় জানো? এইজনী শৰতৰ যিয়ে। মই আকৌ গাঁৱৰ কোনোবা আলহী বুলিহে ভাবিছিলোঁ। নাই বাপেকক কোৱাৰ আগতে কিবা এটা মেনেজ কৰিব লাগিব। মই জানিছিলোঁ তুমি শৰতৰ জীয়েক বুলি, সেইকাৰণে অকণমান ধেমালি কৰিছিলোঁ আকৌ। বেয়া নাপাবা দেই। নাই কিয় বেয়া পাওঁ? মই আপোনাক জানোৱেই নহয়। জানা? কি জানা? হ'ব, ই বৰ ধেমেলীয়া মানুহ। দিয়া, বেগটো মোকেই দিয়া, কিন্তু খোজকাঢ়িয়ে যাব লাগিব। কিয়? চাইকেলখন কি হ'ল? তুমি চাইকেলত যাব পাৰিবা জানো? কিয়, চেলেঞ্জ কৰিছা নেকি? চেলেঞ্জ নাই কৰা, মই চাইকেলেই নাই অনা। মোক কোৱা হ'লে ময়ে থৈ আহিবগৈ পাৰিলোহেঁতেন। ব'লা যাম নি? এই থৈ আহিব পৰাহেঁতেন ভাল আছিল আৰু। কোন মানে আমাৰ ডাঙৰ দা আকৌ? কি তহঁতৰ ডাঙৰ দা? বেয়া নেপাবি তহঁতি, কথা এটা কওঁ। মন দা কিন্তু দেখাতে ভাল, গুণত আকৌ ধনদেতকীৰ ওপৰত কোনোৱে নাই। আৰু কালি জানমণি বাহঁতৰ লগত যিখনহে কৰিলে, তাৰ স্বভাৱবোৰ কিবা পচন্দেই নহয়। ঐ, মোক চম্ভালি কথা কবি। ডাঙৰ দাৰ বিষয়ে একো শুনিব নোৱাৰো মই। তহঁতি তহঁতৰ দৃষ্টিৰে চাওঁ, গতিকে তেওঁক বেয়া দেখ, কিন্তু মোৰ দৃষ্টিৰে চাই চাবিচোন, তেওঁ মানুহজন অন্তৰৰ পৰা বহুত ভাল। সৌটো আমাৰ সৰুতা নহয়নে? সেইজনীকো লগত কোন। বলচোন যাওঁ, কামোৰ এটা দি থৈ আহোঁগৈ। ব'লা, মই থৈ আহোঁ। নালাগে, মই পাৰিম দিয়া। বাই দা ৱে, থেংকছ দেই। কিয় ধন্দা, আজিকালি যাতায়াতৰ ঠিকাটো তুমিহে লৈছা নি? হেই, কি যে কৈ থাক নহয় তহঁতি। জানমণিক কথাটো ক'ব লাগিব, বুজিছ? ধেত, তহঁতি মাৰিবি মানুহ। জানমণি? কোন জানমণি? আমাৰ বিহু দলৰ লিডাৰ। আৰু মানে আমাৰ ধন্দা। মই যাওঁ দেই। এবাৰ মই বিহুত ঘূৰি ঘূৰি নাচিম। আমাৰ মায়ে কৈছে জানমণি বা শিকাই দিবলৈ। হয় নেকি? আমাৰ মায়ে কৈ থৈছে জানমণি বা শিকাই দিবলৈ। এইবাৰ ভালকে নাচিলে মোকো মৌ কৰি নচুৱাব।
এতিয়াৰ পৰা আমি আখৰালৈ যাম ঠিক আছে বল নহ'ব নহ'ব তই এতিয়াই কম মোক তই সেইজনীক লৈ গৈছিলি নহয় কোন হয় তাই আৰু ৰচোন তই আৰু মোৰ বা বন্ধুৱে নে আন কিবা হে কি কথা কিছুমান কৈ থাক মোৰ দেৰি হৈছে মই যাওঁ নোৱাৰো যাব যেতিয়ালৈকে মোৰ প্ৰশ্নৰ উত্তৰ নিদিওঁ যাবলৈ নিদিওঁ শুন তেতিয়াহ'লে জানমণি আৰু মই ইটোৱে সিটোক ভাল পাওঁ কি তই তাইক সৰুতে প্ৰপ'জ কৰিলি প্ৰপ'জ নাই কৰা প্ৰপ'জ কৰিলেহে কি ইটোৱে সিটোক ভাল পোৱা হয় নেকি সঁচা ভাল পালে এইবোৰ প্ৰপ'জ কৰাৰ একো প্ৰয়োজন নাই আৰু মই তাইৰ বাহিৰে আন কাৰো কথাই ভাবিব নোৱাৰো আৰু মই তোক নিজৰ ভণ্টি বুলিহে ভাবো ঐ কিয় কান্দিছ মই তোক সেইকাৰণে নকওঁ বুলি কৈছিলো এনেই মানে কৰিব লাগিব নহয় কৰাই মায়েতো মোৰ কথা নুশুনে এটলিষ্ট তুমিতো মোক বুজা উহ ৰাম ইমান দিনৰ মূৰত ঘৰত আহিছ অত যাওঁ কলিয়ে নে মই কৰবাত ফুৰিব যাব বিচৰা নাই নহয় বিহু নাচিবহে বিচাৰিছো অ দেউতা তুমিতো কিবা এটা কোৱা তই কিবা বিচাৰিবি আৰু মই নিদিম এইটোতো হ'বই নোৱাৰে মাজনী মই তাহাঁতৰ লগত কাইলৈ কথা পাতিম থেংক ইউ সো মাচ দেউতা তুমি ইমান ভাল জীয়েৰক আৰু অলপ মূৰৰ ওপৰত উঠাই ল পিছত কিবা বিপদ হ'লে মোক কিন্তু নক'ব ৰচোন জানমণি বা আহিলক জানমণি বাহে জানিব কাৰ ভুল শনিবা আহিলে চব ঠিক হৈ যাব তই এতিয়া কাজিয়া নকৰিবি বা আহিলে হোৱা কি হ'ল তোমালোকৰ এনেকৈ ৰৈ গ'লে যে কিবা হ'ল নেকি তোমালোকৰ চোৱাচোন জানমণি বা হেৰি কেনেকে কাজিয়া লাগি আছে নিজে আকৌ কঁকাল ভাঙিব নাজানে আকৌ হেৰি কাজিয়া লাগি আছে ধেত নাপায় নহয় কাজিয়া কৰিব ৰ'বা মই তোমালোকক আকৌ এবাৰ ধুনীয়াকৈ নাচটো শিকাই দিম দেই কঁকাল ভাঙোতে সদায় মনত ৰাখিবা যাতে কেতিয়াও আমাৰ বাহু বুকু আৰু পেট নাভাঙে অকল কঁকাল ভাঙিব লাগিব কেনেকে মোলে চোৱা এনেকে 1 2 3 4 আকৌ এফালে 1 2 3 4 নাচনি বাইদেউ চাওঁ এফালে ভণ্টি তহঁত দুজনী অকণমান দেখাই দেচোন দেই ভালকৈ দেখাবি ক কি হ'ল সোনকালে ক মোৰ কাম আছে কৈ দে আকৌ আমি কিহৰ কাৰণে আহিছো মানে তোৰ মালটো লাগে কি মানে তোৰ হেৰিটো দিব লাগে নহয় কি হেৰিটো পইচা বুজিছো এইকেইদিন মই বিহু বুলি টিউচনে লোৱা নাইচোন আৰু ইহঁতক না শিকাইছোহে পৰহিলে মানে পইচা দিয়াৰ কথা আছে তেতিয়া দি দিম মই এতিয়া যা মানে ঐ তই কি আমাৰ দুটাক তোৰ নিচিনা ফটোৱা বুলি ভাবিছ নেকি হা তোৰতো পইচা দিবলৈ অকালেই নাই আচ্ছা এটা কাম কৰিব পাৰি মানে এটা ৰাতি মোৰ লগতে থাকি দে মই থাকিম নে অ ককাইদেউ মোক চম্ভালি কথা কবি কিন্তু মদাহীৰ জীয়েক হলো বুলি বাজাৰো নহয় নহয় কাম কৰিবি তই যদি আহিব নোৱাৰ তেনেহ'লে তোৰ ভনীয়ৰকে পঠিয়াই দিবি তাই অলপ ক্ষীণ ভণ্টি তহঁতি ইহঁতক লৈ ভিতৰলৈ যাবলৈ কৈছো নহয় আচ্ছা ৰচোন তই যে আমাৰ আগত ইমান ডাঙৰ ডাঙৰ ফালি আছ কিডাল কৰিবি হা কিডাল কৰিবি ঘাটিটো কৰিবি ভণ্টি
নোৱাৰি বুলি কৈছে নে ইহঁতক আজি ধৰ ক'ত পালা হা ক'ত গৈছ ৰ বুলি কৈছে মাজনী তই ইয়াত কি কৰি আছ মই তোক গোটেইখন বিচাৰি ফুৰিছোঁ দেউতা তুমি ইয়াত মই তোকে বিচাৰি আহিছোঁ বাপেক জীয়েক একেলগে খুৰা আমি মানে বিহু কালেকশ্যন কৰিবলৈ আহিছোঁ খুৰা হেৰি মোক চিনি পাইছেনে মই মানে আমাৰ বিহুখনৰ কেটেগৰী কি কেটেগৰী ছেক্ৰেটাৰী মই তোমালোকক চিনি নাপাম নে বাৰু মই তোমালোকৰ ওচৰলৈকে যাম বুলি আহিছিলোঁ বৰঙণি দিবলৈ আপুনি নিজেই বৰঙণি দিম আগতে যিমান দিওঁ এতিয়া তাতকৈ আৰু দুগুণ বেছি দিম ভাল কথা কিন্তু মোৰ এটা চৰ্ত আছে কওকচোন বাৰু এই মোৰ ছোৱালীক তোমালোকৰ বিহু কমিটিয়ে বিহু দলৰ শ্ৰেষ্ঠ বিহুৱতী হিচাপে গণ্য কৰিব লাগিব একদম দলটোৰ মেইন নাচনী হিচাপে বাকীখিনি তোমালোকে বুজিছাই নহয় এই হ'ব আপুনি একদম চিন্তা নকৰিব আপুনি এইটো বিশ্বাস ৰাখক যে আপোনাৰ ছোৱালী আমাৰ বিহু দলৰ শ্ৰেষ্ঠ একদম নাচনী হিচাপে পৰিগণিত হৈ যাব সেইটোৱে কথা গতিকে চিন্তা নকৰিব এতিয়া তই সুখী নে মাজনী দেউতা সুখী তাইও সুখী আমিও সুখী জানমণি বা মই আহিলোঁ আকৌ আহিলি নি তোক গতালোঁ আৰু মই তাইক চাবি তাইৰ গাটো বৰ এটা ঠিক নহয় হ'ব বাৰু এতিয়া কলৈকো নাযাবি কিন্তু দৰ্জাখন ভালকৈ মাৰি থবি মাৰি লৈ আহ ঐ ব'ল মাৰি থবি আহ আৰু শুন কিবা প্ৰব্লেম হ'লে মোক ফোন কৰি কবি চিন্তা নকৰিবা যোৱা দেই
চানমণি, তই এইবাৰ দিয়া বিহুৱানখন বৰ ধুনীয়া। নহ'ব, মৰমৰ চেনাই ধনলৈ বোৱা যে। মোৰ দাদাটো এনেকুৱা নাছিলে, ই এইবোৰ কাম কিয় কৰিলে? মই ভাবি আচৰিত হৈছোঁ, এনেকুৱা কাম কৰিবলৈ সি সাহস কেনেকৈ পালে? তই চিন্তা নকৰিবি, সি য'তে আছে মই এতিয়াই তাক লৈ আহিম। এয়া ল, দোষীক মই তহঁতৰ সন্মুখত আনি দিছো, ইয়াক যি শাস্তি দিয় দে তহঁতি। মন ককাই দিও, তই কিয় এনেকুৱা কৰিলি কচোন, কিয় এনেকুৱা কৰিলি? চব এক কৰি দিলি তই, চব এক কৰি দিলি। কি পালি এইবোৰ কৰি, তই কি পালি? তোক জেলত পঠিয়াবই লাগিব, তই শাস্তি পাবই লাগিব। তই নিতুকি ছোৱালী এজনী জীৱনটো ধ্বংস কৰি দিলি ককাইদেউ। ককাইদেউ বুলি তোক ইমান সন্মান কৰিছিলো আৰু তই তোক এনেকুৱা বুলি মই কেতিয়াও ভবা নাছিলোঁ। তোক মই অন্তৰৰ পৰা বহুত ভাল পাইছিলোঁ, কিন্তু তই ইমান লেতেৰা কাম কৰিবি বুলি ভবা নাছিলোঁ। ইহঁত সকলোৱে মোক ফচাইছে। কমচে কম তইতো বিশ্বাস কৰ ভাই, প্লিজ বিশ্বাস কৰ। তই এনেকুৱা কাম কৰিছ? ৰহ, এতিয়া মই পুলিচলৈ ফোন কৰি আছোঁ। হেল্ল', পুলিচ ষ্টেচন? হয় হয়, মই কৈ আছোঁ। আপোনালোক ইমিডিয়েট আহকচোন, এটা ক্ৰিমিনেল আছে। মোক ক্ষমা কৰিবা, মোৰো ভুল আছে। কি ভুল আছিল তোমাৰ? মানে মই ভাবিছিলোঁ সেই পানীখিনি খালে বিহুলৈ আহিব নোৱাৰিবা। মানে? কিন্তু ইমানবোৰ যে হৈ যাব মই ভবা নাছিলোঁ।